নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। মানে ৰাতিপুৱা আজি ষ্টাৰ্ট কৰিছোঁ। একাপ গৰম পানী আৰু অকণমান ইয়াত নেমু চেপি দিছোঁ। ৰাতিপুৱাই বোলে গৰম পানী আৰু নেমু খালে পেটৰ কাৰণে ভাল, সেইবাবে মই আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আৰু আগতেও কেতিয়াবা খাওঁ, আজিৰ পৰা মানে সদায় খাম বুলি ভাবিছোঁ। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে গছপুলি ৰুলেনে? আমি আজি গছপুলি ৰুম। মোদী চৰকাৰে যে গছপুলি দিছিলে বুলি কৈছিলোঁ, আজি আমি ৰুবলৈ যাম। আহকচোন, আমি ইয়াত গছপুলি ৰুম। এতিয়া আমি ইয়াতে গছপুলিটো অলপ খানি অলপ হেৰি জাবৰ চাবৰ দি ল'ব লাগিব দেই। জাবৰ নিদিলে মানে কি হ'ব, গছপুলিটো ডাঙৰ হ'ব। সেইকাৰণে অলপ ইয়াতে জাবৰ জোথৰ অলপ সাৰ অলপ দি লৈছোঁ ইয়াতে। তাৰপাছত এনেকৈ এইটো যিটো মোদী চৰকাৰে পুলি দিছিলে যে, সেই পুলিটো মই ৰুম এতিয়া। আপোনালোকে ৰুলে নাই? গছপুলিটো এইটো এনেকৈ ৰুব গছপুলিটো। চৰকাৰে যিহেতু সুবিধা কৰি দিছে, আজিকালিতো মানুহবিলাকে গছ বন কাটি শেষ কৰিছে। সেইকাৰণে চৰকাৰে সুবিধা কৰিছে কাৰণে আপোনালোকে কোনো গছপুলিটো নোৰোৱাকৈ নাথাকিব। গাঁৱৰ জেগাবোৰতো বহুত মানুহৰ মাটি বাৰী আছে, সকলোৱে পুলিটো সংৰক্ষণ কৰি বেৰাটো ভালকৈ দি ৰাখিব। কিন্তু আমাৰ ইয়াত বাৰু গৰু সোমাব পৰা বা ছাগলী সোমাব পৰা সুবিধা নাই, সেইবাবে আমাৰ বেয়া নহ'লেও হৈ যাব। ধন্যবাদ। এইজোপা হ'ল হাতী ভেকুৰী। এইজোপা হাতী ভেকুৰী আপোনালোকে দেখিছেনে? হাতী ভেকুৰী লাগি আছে। হাতী ভেকুৰী খালে কি হয় আপোনালোকে জানে নাই? হাতী ভেকুৰী খালে আপোনালোকে এই হাতী ভেকুৰীটো যে আছে, এই গুটিটো আছে যে, এইটো যদি খায় চকুৰ কাৰণে ভাল বুলি কয়। আমি সেইকাৰণে এইটো খাওঁ। আপোনালোকেও খাব, চকুৰ কাৰণে বোলে বহুত ভাল বুলি কৈছে। এইটো নাজানো, আগৰ দিনৰ ককা দেউতাহঁতে কয় এইটো খালে বোলে হেৰি হয়, ভাল হয়, চকুৰ ভাল হয় বুলি কয়। কিন্তু এতিয়া ছিজন নহয় যে, সেইকাৰণে খুব কম পৰিমাণে লাগিছে। আজি আমি এফালে যাবলৈ ওলাইছোঁ। কলৈ যাবলৈ লৈছোঁ আপোনালোকে চাই থাকিব। আমি যে এফালে যাম। আৰু কোন যাবা এফালে? আহা মোৰ লগত। কোন যাবা? আহা, দুমাৰি আহা। ইমান ধুনীয়া লাগিছে, জলদি আহা। আমি ক'ত যাম তুমি কৈ দিয়াচোন। চশমাযোৰ পিন্ধা। বাইক কৈ দিয়াচোন, আমি ক'ত যাম কৈ দিয়াচোন। চশমাযোৰ আমি চশমা পিন্ধি লোৱা। চশমা পিন্ধি লোৱা আকৌ, এইফালে চোৱা। চশমা পিন্ধি লোৱা, নহ'লে নেলাগে। কেমেৰাটোলৈ চোৱা। নহ'লে নেলাগে ন। হাই, চিনেমা চাব যোৱা নি? চিনেমা চাব যোৱা? অঁ, কি চিনেমা চাবা? বিদুৰ ভাই। অকণমান বেকা। বিদুৰ ভাই চাব যোৱা? চশমাখন বেকা হৈ আছে কাৰণে দাদাকে ঠিক কৰি দিছে। বাপৰে, আমি দুটা ইয়াত কোনে ধৰিব? নহ'লে হেলমেট নিপিন্ধিলে কোনে ধৰিব? এইফালে কোৱা আকৌ, এইফালে কোৱা। হেলমেট নিপিন্ধিলে কোনে ধৰিব? পুলিচে ধৰিব ন। তোমাৰ হেলমেটটো কি কৰিলা? পিন্ধি লোৱা আকৌ। নিপিন্ধো, সৰু নহ'লেও হ'ব। ডাঙৰ হ'লে পিন্ধিবা ন। দাদা এতিয়া ডাঙৰ হ'ল নহয়, দাদাই পিন্ধিব। এইফালেদি আমি গৈ আছোঁ। এই ৰাস্তাটো এতিয়া গৈ এইফালে অলপ দূৰ গৈ আমি টাউন পামগৈ। এতিয়া টাউনৰ পৰা কোনফালে যাওঁ আপোনালোকে চাব। কিন্তু বলক এতিয়া আমি গৈ থাকোঁ। আমি আহি এয়া ট্ৰেফিক পইণ্ট পালোঁ। এতিয়া গাড়ীখনে মানে এইডোখৰত পাৰ হৈছে, সেইটো পৰা ছিগনেল দি আহিছে ন। পাই গ'লাহি। এইখন ইমান লেতেৰা জাবৰ। এয়া হৈছে চিনেমা হল পালোহি। অকণমান চাই দিয়ক। এইফালে আমি আজি বিদুৰ ভাই চাবলৈ আহিলোঁ। এয়া বাইলুং। আপোনাৰ নিচিনাই দেখিছে বাইলুঙক। অলপ এনজয়। আমি কি গৈছোঁ চিনেমা হলৰ ভিতৰত। আপোনালোকক কৈছিলোঁ যে আমি চিনেমা হললৈ যাম, চাই থাকিবলৈ আমি চিনেমা চাব লাগিছোঁ। বিদুৰ ভাই চাব লাগিছিল। দাদা, আমি আহি পালোঁ। আনকা মোবাইল চব
চিনেমা চালোঁ, চিনেমা চাই আহি চাহ একাপ আমি গোটেইকেইটাই খালোঁ, আটাইকেইটাই খাই আহি আজিলৈ বাই বাই।